নমস্কাৰ ষ্টুডিঅ' নয়না শইকীয়া গুৱাহাটীৰ চানমাৰীস্থিত পেঞ্চনাৰ ভৱনৰ প্ৰেক্ষাগৃহত গুৱাহাটী কবি চক্ৰৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। উক্ত অধিৱেশনখনত এখন কাব্যালোচনী উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে। গুৱাহাটী চানমাৰীস্থিত পেঞ্চনাৰ ভৱন প্ৰেক্ষাগৃহত গুৱাহাটী কবি চক্ৰৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুমহীয়া জেপ কাব্যালোচনীৰ বাহিৰ শাৰদীয় সংখ্যাটো উন্মোচন কৰা হয়। কাব্যালোচনীখনি উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে। নলবাৰীৰ নৱপ্ৰজন্মৰ উদীয়মান কবি সুৰজ চন্দনৰ সম্পাদনত নিয়মিতভাৱে প্ৰকাশ হৈ আহিছে এই ব্যতিক্ৰমী সৃষ্টিৰে সৃষ্ট ক্ষুদ্ৰ আলোচনীখন। গুৱাহাটী কবি চক্ৰৰ সম্পাদিকা উষামণি শইকীয়াই আঁত ধৰা আৰু গুৱাহাটী কবি চক্ৰৰ সভাপতি গোপাল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভাত অসমৰ জনপ্ৰিয় কবি নীলিম কুমাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ প্ৰশান্ত শৰ্মাদেৱ, নিখিল বিষ্ণুপ্ৰিয়া, মণিপুৰী সাহিত্য পৰিষদৰ অধ্যক্ষ লক্ষীধৰ সিনহাদেৱ, অসমৰ জাতীয় সংগীতৰ গৱেষক ৰাজীৱ হৰি কৌশিক, বিশিষ্ট সাংবাদিক মুকুল কবিতা, ইন্দ্ৰজিৎ দত্ত, বিপুল শৰ্মাদেৱে অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ উপৰিও প্ৰায় শতাধিক নপুৰণি কবি উপস্থিত থাকে। বিভিন্ন কাৰ্যসূচী আৰু মুকলি অধিৱেশনৰ মাননীয় সভাপতিৰে মঞ্চত উপবিষ্ট আমাৰ মণিপুৰী সাহিত্য সভাৰ সিংহদেৱ আৰু বিশিষ্ট কবি নীলিম কুমাৰ ভাইটি, লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক শৰ্মাদেৱবিলাকে কৰি আছে। সাহিত্য সংস্কৃতিৰ মানুহবিলাকে অলপ ভয় কৰে, কিন্তু ৰাজনীতিৰ নেতাবিলাক ভয় নকৰে। এতিয়া আপোনালোকে জানে, এইটো ফেচবুকতো পাইছে বা মিডিয়াত আপোনালোকে পাইছে, তেওঁলোকৰ মানে COVID-19ৰ ভয় নাই, আমাৰহে ভয়। গতিকে এই দীঘলীয়া আমাৰ এনেকুৱা ধৰণৰ ভয়ানক এই COVID-19 সময়ত আমি কেনেকৈ জীৱন যাপন কৰিছোঁ আপোনালোকে জানে। যে আজি আমি এই COVID-19ৰ সময়তে কিছুমান আমি কাৰ্যপন্থা ল'ব লগা হৈছে। ৱেবিনাৰ প্ৰগ্ৰাম, অনলাইন প্ৰগ্ৰাম। এই অনলাইন প্ৰগ্ৰামটো গাঁৱৰ মানুহে এইবিলাক নাজানে। যাৰ স্মাৰ্টফোন নাই তেওঁলোকে নোৱাৰিব। কিন্তু এতিয়া মই নতুন প্ৰজন্মক কৈছোঁ, আৰু আমাৰ যিসকল সমাজৰ ব্যক্তিসকল আছে, এতিয়া আপোনালোকে অনলাইন প্ৰচেছত যাব লাগিব। ডিজিটেলাইজ এতিয়া যুগ হৈছে, অনলাইনৰ যুগ হৈছে। গতিকে ফেচবুকত যিহেতু, কম্পিউটাৰ যিহেতু, বা তেনেকুৱা আপোনাৰ আজি আপোনালোকে দেখিছে যে ডিজিটেলাইজ হৈ গৈছে, আৰু মানুহ ডিজিটেলাইজ হ'বৰ কাৰণে এতিয়া মানে দে আৰ জাষ্ট চেলেঞ্জিং, এই চেলেঞ্জিঙত আছে। আৰু বিভিন্ন কাৰ্যসূচী আৰু মুকলি অধিৱেশনৰ এই খবৰটো সৈতে ষ্টুডিঅ'ৰ মাজৰ পৰা মই নয়না বিদায় লৈছোঁ। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে PI নিউজ। ধন্যবাদ।